এবার আৰু হেৰা চৰণীয়াৰ এই ঢৌটো নাই বড়ো অনাবড়ো এইবোৰ এতিয়া নাইকিয়া হৈ গৈছে সব মানুহে একেলগে থাকিব বিচাৰে তেখে আহি পেলাই বড়ো অনাবড়ো ৰাজনীতি কৰিছে সেইটো আৰু এতিয়া ৰাইজে নামানে ৰাইজে সদায় কৈ আছে এইটো আমি কোৱা নহয় ৰাইজে সদায় কৈ আছে যে UPPLৰ BCDCৰ চেয়াৰমেন মেম্বাৰবিলাকে এই ঘৰ দিম বুলি 5,000ৰ পৰা 10,000 পইচা লয় মানে আৰু তেখেতসকলে এই ৰেচন কাৰ্ড দিব বুলিও পইচা কালেক্ট কৰে আৰু অৰুণোদয় স্কিম দিম বুলি পইচা তোলে গতিকে সেই চেয়াৰমেনজনে তেনেকুৱা কৰি বহু লাখ টকা হয়তো ক্ৰ'ৰ টকা তেখেতে এক্সটৰ্শন কৰিছিল ৰাইজৰ পৰা আৰু ক'ত পইচা পায় চেয়াৰমেন বা মেম্বাৰবিলাকে BTCৰ পৰা বেতন নাপায় গতিকে ইমানখিনি পইচা এই পাৰ্টিকুলাৰ চেয়াৰমেনে ক'ত পাইছিলে মানে ইয়াৰ ওপৰতে মেট্ৰেছৰ দৰে পইচাৰ ওপৰতে হুলে আৰু নিজৰ বডিৰ ওপৰতো পইচা 500 টকাৰ নোটটো মানে ওপৰতো লৈ ল'লে মানে কি বুলি কয় সেইটো ব্লেংকেট উৰি লোৱাৰ নিচিনা তেনেকুৱা কৰিছে গতিকে আমি দাবী কৰিছোঁ বা আসাম চৰকাৰ ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিব লাগে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰু ইনভেষ্টিগেশ্যন কৰা গোটেই এজেঞ্চিবোৰে ইয়াৰ ওপৰত ষ্ট্ৰং এটা একশ্যন ল'ব লাগে কাৰণ এইটো অকল আমাৰ অঞ্চলত ভাইৰেল হৈ থকা নাই এইটো নেশ্যনেল ইণ্টাৰনেশ্যনেল লৈকে গৈছে এইটো অপৰাধ পইচাটো অন্যায়ভাৱে তেখেতে হৈ পেলাই হয়তো নষ্ট কৰিছে এইটো ভাৰতীয় কিবা আইন মতে এইটো দণ্ডনীয় হ'ব এইটো টাইমছ অফ ইণ্ডিয়াত ডিছকাশ্যন হৈছে ইকনমিক টাইমছত ডিছকাশ্যন হৈছে আৰু বহুতো ডাঙৰ ভাৰতীয় মিডিয়াত ডিছকাশ্যন হৈছে মই ভাবোঁ এই চেয়াৰমেনজনক আমাৰ UPPL নেতাসকলে লাইট দিছে পইচা তুলিবৰ কাৰণে ইলেকশ্যন সময়ত তেখেতে দেখাব বিচাৰিছে ৰাইজক ক'ব বিচাৰিছে যে আহক আমাৰ লগত বহুত পইচা আছে আমি আপোনালোকক পইচা বিতৰণ কৰি দিম এইটো কৰাৰ সত্ত্বেও হয়তো অকলে কৰা নাই নিশ্চয় UPPLৰ নেতাসকলে কিয় বাধা কৰা নাই কেইবা এটা ষ্ট্ৰেটেজি বনাইছিলে গতিকে মই আজি BPF দলৰ এজন কোকৰাঝাৰ 1 নং কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে চৰকাৰলৈ মই আবেদন কৰোঁ মই দাবী কৰোঁ ইয়াৰ ওপৰত ষ্ট্ৰং একশ্যন ল'ব লাগে ইনভেষ্টিগেশ্যন হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ